নমস্কাৰ আৰু আপোনালোকে চাই আছে ইনফৰমেটিভ আসাম। আপোনালোকে হয়তো এতিয়া সোশ্যাল মিডিয়াত সঘনাই এটা পোষ্ট পাই আছে যে তেলেংগানা চৰকাৰ হৈছে কি আৰু হায়দৰাবাদ ইউনিভাৰ্চিটিৰ ওচৰতে থকা 2300 হেক্টৰ মাটিত তাৰে ভিতৰত 800 হেক্টৰ অলৰেডি চৰকাৰে ব্যৱহাৰ কৰিছে। তাৰ উপৰিও আকৌ 400 হেক্টৰ মাটি অলপতে তেওঁলোকে বনাবলৈ বিচাৰিছে আইটি পাৰ্ক। হয়, আইটি পাৰ্কৰ পৰা ডেভেলপমেন্ট হ'ব, কিন্তু তাত থকা নিৰীহ জীৱ জন্তু পশু পক্ষীবিলাকৰ হ'ব কি? তেওঁলোক কলৈ যাব? ৰাতি প্ৰায় 1, 2, 3 মান বজাত বুলডোজাৰ তাত চলাই দিছে, হাবি জংঘল কাটি পেলাইছে। তাৰ উপৰিও জীৱ জন্তুবোৰ আৰু পশু পক্ষীবোৰে ৰাতি 1-1.5 বজাত তেওঁলোক ইমানেই কাটৰ চিঞৰ মাৰিছে যে তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকে প্ৰটেষ্ট কৰিছে যে বুলডোজাৰ চলোৱা বন্ধ হ'ব লাগে, যে আইটি পাৰ্ক আমাক নালাগে। অলৰেডি চৰকাৰে কৈছে যে তাত কোনো ধৰণৰ পশু পক্ষী নাই, কোনো ধৰণৰ জীৱ জন্তু নাই, কিন্তু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীবিলাকে কৈছে যে তাত ময়ূৰ চৰাই থাকে। তাৰ উপৰিও হাতী, বাঘ, সিংহ, হৰিণা সকলোবিলাক ইফালৰ পৰা সিফালে, মানে সঁচাকৈ ভাষা নাই মোৰ ক'বলৈ। যেতিয়া মই ছ'চিয়েল মিডিয়াত তেনেকুৱা ধৰণৰ পোষ্ট কিছুমান পাই আছো, সঁচাকৈ মোৰ দুচকুৰে চকুলো নিগৰি গৈছে। যদি মানুহৰ ক্ষেত্ৰত তেনেকুৱা যদি কৰে কি হ'ব? এফালে দেখিছোঁ জাপানত যেতিয়া ৰাস্তা বনাইছে তেওঁলোকে গছ গছনি কটা নাই, তেওঁলোকে গছ গছনি স্থানান্তৰ কৰিছে, সংৰক্ষণ কৰিছে। কিন্তু এফালে তেলেংগানা চৰকাৰে কি কৰিছে? গছ গছনিটো কাটিছেই, তাৰ উপৰিও জীৱ জন্তু থাকিবলৈ ঠাই নোহোৱা কৰিছে। যেতিয়া ৰাতি 1-2 বজাত বুলডোজাৰ চলাইছে, চাৰিওফালে মাত্ৰ জুই, তেতিয়া কিমান যে চৰাই চিৰিকটিয়ে কান্দিছে যে তেওঁলোকৰ সেই ঠাই আৰু নাথাকিব। তাৰ উপৰিও হৰিণা, বাঘ, সিংহ সকলোবিলাক ৰাস্তাৰ মাজলৈ ওলাই আহিছে। মানুহৰ ঘৰত তেওঁলোকে আমনি কৰিছে, উপায়তো নাই, কিয়নো তেওঁলোকৰ ঘৰ নাইকিয়া হৈ গৈছে। আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীবিলাকে সেই হৰিণাবিলাকক বা অন্য জীৱ জন্তুবিলাকক কিবা কিবি খাবলৈ দিছে। কি কৰিব? ছাত্ৰ ছাত্ৰীবিলাকে প্ৰটেষ্ট কৰিছেহে কৰিছে, কিন্তু চৰকাৰক সন্তুষ্ট কৰিব পৰা নাই। প্ৰটেষ্ট কৰিবলৈ গৈছে, কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক গতিয়াই মহতিয়াই পেলাই দিছে। মই সঘনাই এইবিলাক পোষ্ট পাই আছো। মই চৰকাৰক অনুৰোধ কৰিছোঁ, হাতজোৰ কৰিছোঁ, যাতে বুলডোজাৰ চলোৱা বন্ধ কৰক। সেই নিৰীহ জীৱ জন্তু পশু পক্ষীবিলাকক জীয়াই থাকিবলৈ দিয়ক। তেওঁলোক আমাৰ দৰেই হয়, তেওঁলোকে ক'ব নাজানে মানুহৰ দৰে যে তেওঁলোকৰ কি অসুবিধা হৈছে, কিন্তু তেওঁলোকৰ সেই কাটৰ চিঞৰত আমি অনুভৱ কৰিব পাৰিছোঁ যে সঁচাকৈ তেওঁলোক আজি কি অৱস্থাত আছে। এতিয়া অলপতে পোষ্ট এটা পাইছোঁ যে চৰকাৰে বৰ্তমান স্থগিত ৰাখিছে। হায়দৰাবাদ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীবিলাকে যেতিয়া প্ৰটেষ্ট কৰিছে আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ যিমানবিলাক ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে যেতিয়া অনুৰোধ কৰিছে, চৰকাৰে বৰ্তমান স্থগিত ৰাখিছে। কিন্তু এটা কথা আমি ক'ব লাগিব আমাৰ অসমৰ বিষয়ে। অসমৰ যাদৱ পায়েং ডাঙৰীয়াই যে এখন ঘন জংঘল তেওঁ সৃষ্টি কৰিলে আৰু তেখেতক সেইকাৰণে পদ্মশ্ৰী উপাধিও দিলে। যাতে মোৰ দৰে আপোনালোকেও চৰকাৰক অনুৰোধ কৰক যে হায়দৰাবাদত তেনেকুৱা ধৰণৰ ধ্বংস কাৰ্য যাতে বন্ধ হয়। আপোনালোকৰ মতামত কি মোক কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।